Hello everyone, আজি আমি solve কৰিবলৈ গৈ আছো 2.4 ৰ question number 3 এক নম্বৰটো সোৱা এটা px ৰ উৎপাদক দিয়া আছে x - 1 যদি -1 দিয়া থাকে px ৰ উৎপাদক তেন্তে আমি হেতু +1 ধৰিব লাগিব x ৰ জাগাত আৰু যদি +1 দিয়া থাকে তো x ৰ জাগাত আমি -1 ধৰিব লাগিব এতিয়া আমি px ৰ মান বহাম এইটো দে তলখিনি সলভ কৰি আছে আমি 3 নম্বৰটো সোৱা এইটো কেৰ মান লোৱা সলভ কৰি আছে এতিয়া px ৰ মানটো আমি বহাই দিম px ৰ জাগাত আমি 1 বহাম দে মনত ৰাখিবা x ৰ জাগাত আমি গুটেখিনিতে 1 দিব লাগিব কোৱেশ্চনত আমাৰ দিয়া আছে 1 টো হে কাৰণে ইকুৱেল 0 দিব না পাহৰিবা ইকুৱেল 0 টো দিয়া বহুত ইম্পৰ্টেন্ট 1 স্কয়াৰ 1 হৈ গল এটো 1 + k ইকুৱেল 0 1 + 1 2 হৈ যাব এটো এটা আৰু k বহিব k আমি এফালে থৈ দিম এতিয়া 2 2 সমান চিনৰ হে সাইডৰ লগেনে যাম -2 হৈ যাব ইয়াতে এক নম্বৰটো সলভ হৈ গল 3 নম্বৰ প্ৰশ্নটো সোৱা এতিয়া x ৰ জাগাত আকৌ সেম টু সেম 1 বহাব লাগিব আমি যিমান x আছে ইয়াত সবতে 1 বহাব লাগিব বহাই লও আমি আগতে এটো ইকুৱেল 0 এইটো না পাহৰিবা দে 0 টো দিবই লাগিব এটা 1 স্কয়াৰ 1 হৈ যায় 1 স্কয়াৰ 1 এইটো 2 লগত ইনটু কৰি দিম 2 গুণ 2 হ'ব প্লাস k 1 ৰ লগত ইনটু কৰি k হ'ব প্লাস √2 ইকুৱেল 0 এটা আমি এই দুটা সংখ্যা এই সাইডে লৈ যাব লাগিব প্লাস আছে গুটেখিনি দুটাই তো হেইফালে গলে মাইনাস হ'ব -2 -√2 কেৰ মান ইতিমধ্যে ওলাই গৈছে কিন্তু এটো মাইনাস আগফালে থকাৰ কাৰণে আমি -2 কমন লৈ লম দুটাতে মাইনাস আছে -2 কমন ললো ব্ৰেকেটৰ ভিতৰত 2 + √2 এটো যে নকৰিলো চলিব দে তাৰ ওপৰ লাইনটোতে ষ্টপ কৰি দিলো হৈ যায় এতিয়া 3 নম্বৰটো সোৱা ইয়াতো সবতে 1 বহাই লম আমি আগতে k 1 স্কয়াৰ -√2 1 + 1 ইকুৱেল 0 1 স্কয়াৰ 1 হৈ যাব 1 2 k লগত ইনটু হলে k হ'ব -√2 1 ৰ লগত ইনটু হলে √2 এ হ'ব +1 ইকুৱেল 0 k টো এফালে থৈ দিম আৰু এই সংখ্যা কেইটা আমি হেসাতে লৈ যাম মাইনাসত আছে যোনটো হেতু প্লাসত লিখিম প্লাসত থকাটো হেফালে লৈ গলে মাইনাসত লিখিম +1 টো হৈ যাব -1 এটো ইয়াতে সমাপ্ত এতিয়া 4 নম্বৰটো সোৱা সেম আমি 1 বহাই লম x ৰ জাগাত বহুত ইজি এটো আজিকালি কোৱেশ্চন পেপাৰত কেৰ মান উলোৱাটো বহুত বেছি হোৱা দেখা গৈছে মানে তিনটাতকে বেছি আহি গৈছে এবাৰ হাফ ইয়াৰলি এক্সামত হেকানে এটো অলপ ভালকে কৰিবা এটো সেম পূৰণ কৰি গৈ আছো আমি যেনেকা গুটেখিনিত কৰিছো সেম টু সেম k সোৱা k ইয়াত দুটা হৈ গৈছে 2k - 3 ইকুৱেল 0 এতিয়া 2k টো এফালে থাকিব 3 টো প্ৰথমে হেফালে লৈ যাম আমি -3 টো হেফালে গলে +3 এটা k টো ইনটু হৈ আছে হয় নাই হেফালে গলে এফালে পূৰণ হৈ আছে যদি হেফালে গলে কি হ'ব হৰণ হৈ যাব সমান চিনৰ হেফালে গলে পূৰণটো হৰণ হৈ যায়গৈ 3/2 এটোই আমাৰ আনসাৰ আজিৰ ভিডিও ইমানেই টাটা বাই বাই